বিধানসভাৰ আজি বাজেট অধিৱেশনৰ প্ৰথমটো দিন আৰু এই মুহূৰ্তত আমি বিধায়ক অখিল গগৈক দেখুৱাইছোঁ শিৱসাগৰ নগৰৰ কৃত্ৰিম বানপানী কেতিয়া নিয়ন্ত্ৰণ হ'ব, সেই চৰকাৰ কৃত্ৰিম বানপানীৰ পৰা পৰিত্ৰাণ কেতিয়া পাব, এনেধৰণৰ কিছুমান শ্লোগান লৈ কেইখনমান ফটো লৈ আৰু লাইফ জেকেট পিন্ধি এই মুহূৰ্তত আহিছে তেওঁৰ সতীৰ্থ বিধায়কগৰাকীকো লৈ আহিছে ৰাইজৰ দলৰ। অখিল দা, আজি মানে বিধানসভালৈ যেতিয়া আহে আপুনি সদায় এটা ব্যতিক্ৰমী ৰূপত আহে, আজিও আপুনি ব্যতিক্ৰমী ৰূপত আহিছে। গুৱাহাটী মহানগৰত যিকোনো সময়তে কৃত্ৰিম বানপানী হ'ব পাৰে কাৰণে লাইফ জেকেট পিন্ধি আহিছোঁ, য'তে ত'তে ফচি যাব পাৰোঁ। কোনো গেৰাণ্টি নাই, ইয়াত ক'ত কোনে কেতিয়া মানুহ মৰে কোনো গেৰাণ্টি নাই, সেইকাৰণে লাইফ জেকেট পিন্ধি আহিছোঁ। আৰু আমাৰ শিৱসাগৰ নগৰখনত বানপানী এনেকুৱা বেয়া অৱস্থা, কৃত্ৰিম বানপানী, এতিয়ালৈকে এটাও প্ৰজেক্ট তাত লোৱা নাই। বাৰম্বাৰ কৈছোঁ, মই অসমৰ মুখ্যমন্ত্ৰীক 5 বাৰ এতিয়ালৈকে মেমৰেণ্ডাম দিলোঁ যে শিৱসাগৰ নগৰৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে এটা কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট ল'ব লাগে, এটাও প্ৰজেক্ট এতিয়ালৈকে লোৱা নাই। গুৱাহাটী মহানগৰত সদায় বানপানী হৈ আছে। কোনোবা দিন আপুনি এই গুৱাহাটী মহানগৰ বানপানীৰ পৰা, কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে চিৰিয়াছনেছ দেখিছেনে চৰকাৰক? এটা চিৰিয়াছ কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট লোৱা দেখিলেনে চৰকাৰক? আপোনালোকে নিজে ভাবক। সেইকাৰণে মই আজি লাইফ জেকেট পিন্ধি আহিছোঁ, কাৰণ এইটো প্ৰতিবাদ কৰিবলৈ আহিছোঁ যে যিকোনো সময়তে গুৱাহাটীত বানপানী হ'ব পাৰে আৰু বানপানীৰ পৰা, কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে লাইফ জেকেট পিন্ধি অহাৰ বাহিৰে ৰাইজৰ যে এতিয়া কোনো উপায় নাইকিয়া হৈছে, নাগৰিকৰ অৱস্থা যে খুব বেয়া, সেই কথাটোকে প্ৰতিবন্ধ কৰিব খুজিছোঁ। আপোনাক সেইটোকে কৈছোঁ যে আপুনি সদায় বিধানসভা যেতিয়াই অধিৱেশন হয় তেতিয়াই কিন্তু সদায় এটা বাৰ্তা দিবলৈ চেষ্টা কৰে। বাৰ্তা দিবলৈ চেষ্টা কৰোঁ, কিন্তু এইবাৰ দুৰ্ভাগ্যজনক কথা যে এইবাৰ কথা ক'লেই এক্সপেইল, গোটেই দিনটোৰ কাৰণে। আগতে বিতৰ্ক কৰিলেও এক্সপেইল নহয়, হ'লেও যিটো বিষয়ত বিতৰ্ক হৈছে সেই সময়খিনিৰ কাৰণে আঁতৰাই দিয়ে। এইবাৰ আমাৰ অল পাৰ্টীয়ে সিদ্ধান্ত লৈছে, আমাৰ অধ্যক্ষৰ পৃষ্ঠপোষকতাত আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আপোনাৰ সিদ্ধান্ত লৈছে, পীযুষ হাজৰিকাৰ নেতৃত্বত সিদ্ধান্ত লৈছে যে নহয়, এইবাৰ কথা ক'লেই, মুখ্যমন্ত্ৰীয়ে কথা কৈ থাকোঁতে কথা ক'লেই, মন্ত্ৰীয়ে কথা কৈ থাকোঁতে কথা ক'লেই, প্ৰশ্ন সুধিলে এক্সপেল কৰিব। গতিকে এইটো এটা মুখ বন্ধ কৰাৰ পূৰ্ণ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। সেইকাৰণে চাগে আজিয়ে মই এক্সপেল হৈ যাওঁ নেকি, ঠিক নাই। গতিকে আপোনালোকৰ ওচৰত এই কথাখিনি কৈ গ'লোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।